বিজেপি নকওঁ ন বিজেপি বুলি ক'লে বহুতকে অন্যায় কৰা হ'ব কাৰণ আমি বহুতকে ঘৰত গৈ গৈ মাতি আনো বহুত ছাত্ৰ সংগঠনৰ ল'ৰা আমাৰ মাজত আহিছে বহুত মানে NGOৰ মানুহ আমাৰ তাত আহিছে মই কওঁ ন বিজেপি নহয় দেই সেইবিলাকক মই শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ কং বিজেপি তাকেইতো তেওঁৰ কাৰণে বিৰাট দুৰ্ভাগ্যজনক দিলীপ শইকীয়া ডাঙৰীয়াক মই ব্যক্তিগতভাৱে কৈছোঁ যে দিলীপ তোমাৰ দিনত যদি টিকেট নাপাওঁ তুমি কিন্তু মুখ ওলাব নোৱাৰিবা ইমানেই ভাল সম্পৰ্ক আমাৰ ইমান ভাতৃত্ববোধৰ আমাৰ সম্পৰ্ক ইমান সম্পৰ্ক তাৰপিছত মই টিকেট নাপাই আজিলৈ দিলীপ শইকীয়াৰ বিৰুদ্ধে এটা শব্দ কোৱা নাই এতিয়াও কোৱা নাই মাত্ৰ মোক যেতিয়া দোষী সাব্যস্ত কৰিছে মই মনত পেলাই দিছোঁ যে অশোক সিংঘালৰ কথাটো তেওঁ ক'ব লাগে যে যিজনক তাৰ কাৰণে বিজেপি হাৰিছে জিকিবলগীয়া চিটত যোনে প্ৰত্যক্ষভাৱে হৰুৱাইছে অশোক সিংঘালে জীৱনটো বেপাৰ কৰিলে এতিয়াও বেপাৰ কৰি আছে গোটেই গুৱাহাটীত চাৰিওপিনে বিল্ডিঙে বিল্ডিং বিল্ডিঙে বিল্ডিং বিল্ডিঙে বিল্ডিং আৰু গোটেই আমাৰ যিখিনি হেৰি আছে কি বুলি কয় বেপাৰী বেপাৰী কয় ন বেপাৰী কয় কিবা বেপাৰী সেই গোটেই বেপাৰীৰ এতিয়া মানে ৰমৰমীয়া বেপাৰ অসমীয়া যিখিনি বেপাৰী ৰমৰমীয়া বেপাৰ আৰু সেইজনৰ বিৰুদ্ধেও কওক না অশোক সিংঘালো দলৰে কাৰ্যকৰ্তা ময়ে দলৰ কাৰ্যকৰ্তা অশোক সিংঘালে মিলি গ'ল মানি ল'লে ব'ডাউন কৰি কৰোৰত কামাই আছে সেইকাৰণে অশোক সিংঘাল ভাল আৰু মই এই ভাঙা ঘৰটোত আছো 10 বছৰ চৰকাৰ চলাৰ পিছত আৰু মই দেশৰ আৰু জাতিৰ মানুহৰ কথা কৈ আছো অসমৰ কথা কৈ আছো আৰু সেইকাৰণে মই বেয়া মই কৈছো মূলত যুঁজি ল'ব নালাগে মই চব জানো নহয় ভিতৰত কি চলিছে টকাই মাত দিয়ে টকাই মাত দিছে আজিলৈ দি আছে তাৰে উত্তৰ দিয়ক তেওঁলোকে আৰু মোৰ এটাই কথা যি হ'ব যিনে দিয়ক মই ৰাইজক ভাল পাওঁ ৰাইজে মোক ভাল পায় ৰাইজৰ কাম কৰিব আছে মই দিছপুৰ সমষ্টিৰ অন্ততঃ মই হৈছিলোঁ বিধানসভাৰ মজিয়াত এজন সদস্য হ'বৰ কাৰণে মোৰ দিছপুৰ মোৰ জন্মস্থান তাৰ পৰা গৈ বহুত কৰিবলগীয়া আছে বহুত ক'বলগীয়া আছিল আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক শেষৰ দিনা যোনদিনা তেওঁ দিল্লী যাত্ৰা কৰিব তেখেতক আপোনালোক দেখিছে হাতযোৰ কৰি কৈছিলোঁ যে তেখেত এজন যিহেতু মুখ্যমন্ত্ৰী হাতযোৰ কৰি কৈছিলোঁ যে এবাৰ মোক বিধায়কটো হ'ব দিয়ক আই কণ্টেক্ট নকৰিলে আই কণ্টেক্ট মোৰ নিচিনা ইমান ছিনিয়ৰ মানুহ এটা ইমান পিঠিত থপৰিয়াই দিয়া বা জয়ন্ত আমি একেলগত ছাত্ৰ সন্থা হ'ব ৰ'বা জয়ন্ত হ'ব দিয়া জয়ন্ত চাম দিয়া আই কণ্টেক্ট নকৰাকৈ ওলাই গুচি গৈছে চাওক মই একচুৱেলি মই দিলীপ শইকীয়া মোৰ যথেষ্ট মানে অতি ওচৰৰ সম্পৰ্কৰ আমি একেলগে কাম কৰিছোঁ যুৱ মৰ্চাত মোৰ পিছৰ বাৰে তেওঁ সভাপতি হৈছে এতিয়াও মোৰ দিলীপ শইকীয়াৰ প্ৰতি মৰম আছে এতিয়াও আছে মাত্ৰ দিলীপ শইকীয়া ডাঙৰীয়াই যেতিয়া ক'লে মই অগপলৈ গৈছিলোঁ কি ক্ষেত্ৰত গ'লোঁ কিয় গ'লোঁ এই যিটো অভিমান এটা আছিল যে ঘৰৰ ল'ৰা ওলাই গ'লে মাক বাপেকে যেনেকৈ বিচাৰি যায় এটা সময়ত যদি কিবা কাৰণত বোলে সদায় 8টা বজাত ঘৰ সোমায় সদায় 10টাত সোমায় আজি কিয় নহ'ল মাক বাপেক উৎকণ্ঠিত হৈ যে বিচাৰি যায় এবাৰো বিচাৰি নগ'ল সেই কথাটো তেওঁ মনত ৰাখিছে ৰাইজক মনত পেলাই দিছে 6 মাহৰ কাৰণে গৈছিলোঁ তাকো কংগ্ৰেছৰ শাসনত AGPৰ তথৈবচ অৱস্থাত AGPতহে গৈছিলোঁ যদি সমতাৰ লোভ থাকিলেহেঁতেন মই সেইখিনি সময়ত কংগ্ৰেছত গ'লোঁ হয় কংগ্ৰেছত নাই যোৱা সেইটো কথা তেওঁ কৈ দিলে আৰু ভাল লাগিল হয় যে লগতে অৱশ্যে জয়ন্ত দাসক ধন্যবাদ জনাওঁ যে তেওঁ কিন্তু খং কৰি যদিও ওলাই গৈছিল AGPত গৈছিল অৱস্থা AGP সেই সময়ত অৱস্থা নাই সেইটোতো নক'লে কিন্তু তেওঁ এইটো কথা কিয় নক'লে যে আজি হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত থকা অশোক সিংঘাল ডাঙৰীয়া যেতিয়া ৱেষ্ট গুৱাহাটীত ইলেকশ্যন খেলি আমাৰ স্বৰ্গীয় মনোজৰাম ফুকনক পোনপটীয়াকৈ হৰুৱাই দিলে আৰু 6 বছৰৰ কাৰণে এক্সপেল হ'ল 6 বছৰৰ পৰা এক্সপেল হোৱা মানুহজনে যে 4 বছৰ 5 বছৰৰ পিছতে হোৱা নিৰ্বাচনত টিকেটো পালে টিকেট পাই বৰ্তমান কেবিনেট মন্ত্ৰী হৈছে তেওঁ সেইটো এবাৰ আপোনালোকে মনত পেলাই দিব চাওক কথা হ'ল যে আমাৰ যিটো লক্ষ্য আছিল সৰুৰ পৰাই কাৰণ আমি সৰুতে যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হৈছিলোঁ তেতিয়া আমি এনেকুৱা এটা পৰিৱেশত সদস্যপদ গ্ৰহণ কৰিছিলোঁ য'ত কেতিয়াও দিল্লী বা দিছপুৰত চৰকাৰ হোৱাৰ পৰিৱেশ নাছিল বহুত সংঘাতৰ মাজেৰে সেইখিনি সময়ত থকা কংগ্ৰেছৰ শাসনৰ বিৰুদ্ধাচৰণ কৰি ৰাজপথত ওলাই পুলিচ CRPৰ কোব খাই আমি মানে কপালৰ ঘাম মাটিত পেলাই আমি আমাৰ এই দলটোৰ কাৰণে ত্যাগ কৰিছিলোঁ আৰু অসমৰ সমগ্ৰ ভাৰতবৰ্ষত কিন্তু আজি যেতিয়া দেখিলোঁ যে পুনৰবাৰ দোহাৰিম যে এইটো কংগ্ৰেছী হৈ গ'ল গোটেই আৰু দুৰ্ভাগ্যজনকভাৱে যে অসমৰ হৃদপিণ্ড হ'ল গুৱাহাটীখন এটা আমি সকলোৱে গুৱাহাটীক লৈ গৌৰৱ কৰোঁ হৃদপিণ্ড
আজি দলে যিটো ধৰণৰ দল বুলি নকওঁ দেই, মই ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে মই এটা শব্দ নকওঁ। মুখ্যমন্ত্ৰীয়ে যিটো কাম কৰিলে যে মোক বা সিদ্ধাৰ্থ বৰ্তনিছে প্ৰাক্তন সভাপতিঘৰক কাণ কাটি কিবাটো এটা জাষ্টিফিকেশ্যন দিব লাগিব, যাৰ বাবে এজন আমাৰ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তা, নিশ্চিতভাৱে তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, বিজয় গুপ্তাক অসমৰ হৃদপিণ্ডৰ পৰা এজন বিজয় গুপ্তা ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিলে। কিয়? বিজয় গুপ্তা ইমান ছিনিয়ৰ মানুহ, তেওঁ কিয় ৰাষ্ট্ৰীয় পৰ্যায়ত উপসভাপতি পদ নাযাইছিলে? তেওঁক কিয় ৰাষ্ট্ৰীয় সন্মান দিবহে লাগে? এজন কাৰ্যকৰ্তাক সন্মানহে দিব লাগে। তেওঁকতো ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন কমিটি হৈ আছে, এই মাহৰ ভিতৰত হ'ব নতুন কমিটি, নীতিন নবীন ডাঙৰীয়াৰ লগত এখন নতুন কমিটি হ'ব। তো তাত গোটেই নতুনকৈ দিয়া যাব, কিয় নিদিলে তাতে? অৰ্থাৎ কেৱল মাত্ৰ আমাৰ পুৰণা কাৰ্যকৰ্তা যিসকলে সবল স্থিতিত থাকে সেইসকলক মাৰি এক মেৰুদণ্ড নোহোৱা কিছুমানক লৈ এটা পলিটিকেল সিন্ডিকেট তাৰমানে গঠন কৰাৰ লক্ষ্যৰে আজি এই কামখিনি কৰি আহিছে। আজি সেইকাৰণে মই এজন অসমীয়া হিচাপে মোৰ দলত বিভিন্ন ভাষা-ভাষী লোক আছে, প্ৰত্যেক ভাষা-ভাষী লোক শ্ৰদ্ধা আৰু সন্মান জনোৱাৰ পিছতো যাৰ য'ত অধিকাৰ বেছি সেই অধিকাৰ অন্তত প্ৰতিফলন হ'ব লাগিব। এনেকুৱা নহয় যে সেই অধিকাৰটো প্ৰতিফলন নহ'ব। আজি অসমীয়াৰ হৃদপিণ্ড প্ৰাণকেন্দ্ৰ স্বৰূপ এটা সমষ্টিত মোৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা, তেখেতক দিয়াৰ লগে লগে অসমীয়া সমাজৰ মাজত যি বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে তাৰ ফল কোনে পাব এতিয়া? সেইকাৰণে যে আজি যিটো চলি আছে, মই ইতিমধ্যে মই আমাৰ চৰকাৰী যি এক সুবিধা দিছিল তাৰ বাবে মই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক চেয়াৰমেন এটা দিছিল। তাতেও তেওঁ প্ৰথমে যেতিয়া চেয়াৰমেন দিম বুলি কৈছিল, উইথ কেবিনেট ৰেংক চেয়াৰমেন দিম বুলি কৈ শেষত মোক ৩৬ নম্বৰত, তাৰমানে মই কেতিয়াও যিটো ৰাজনীতি কৰাই নাই, সৰুৰ পৰা ছাত্ৰ সন্থাত আছিলোঁ, সমগ্ৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মাৱলম্বী লোকক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ এজন সাধাৰণ সদস্য আছিলোঁ। আমাৰ ইয়াত থকা যিমান আমাৰ মানে বঙালী, হিন্দু, আমাৰ নেপালী, বিহাৰী, মাৰোৱাৰী সকলো সমাজক লৈ আমাৰ অসমীয়াৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ হৈ কাম কৰি ইমান ডাঙৰ হৈছোঁ, কিন্তু মোক দিলে এনেকুৱা এটা য'ত কোনো কেবিনেট ৰেংকৰ নিদিলে। হ'ব, আমি আপত্তি কৰা নাই, এতিয়াও আপত্তি কৰা নাই। এতিয়া আপত্তি নকৰি তেওঁক ধন্যবাদ জ্ঞাপন কৰি আজি সেই চৰকাৰী চেয়াৰমেনৰ পষ্টৰ পৰা ইতিমধ্যে মই ৰেজিগনেশ্যন দিছোঁ, তাৰে কপি আপোনালোকক দিম। ইতিমধ্যে মোৰ সহযোগীক পঠাইছোঁ আমাৰ ৰাজ্যিক কাৰ্যালয়লৈ। মোৰ এইখিনিও বিশ্বাস নাই তাৰমানে এই কংগ্ৰেছ বিজেপিৰ ওপৰত যে তাতেও কিবা এক মেৰপেচ লগাব। আৰু মই ভাবিছোঁ যে মানে মোৰ নমিনেশ্যনত ক'ৰবাত কিবা কৰি তাৰমানে কেনেবাকৈ যদি কেঞ্চেল কৰিব পাৰে, তাৰ কাৰণে মই বিৰাট সজাগ হৈছোঁ যাতে অবজেকশ্যন দিব নোৱাৰে। মই সেইকাৰণে ৰেজিগনেশ্যনখন দিছোঁ। মই কৈছোঁ যে যেনেকৈ ৰিচিভ কৰি অন্তত আনিবি, তাৰমানে ৰিচিভ কৰি নানিলে কিজানি তাতেও ক'ৰবাত কিবা গণ্ডগোল লগাই দিব পাৰে। আৰু সেইকাৰণে মই আজি মোৰ দুখ লাগিছে যে যিটো দলক জীৱনটো দিলোঁ, কিন্তু ভালো লাগিছে যে এনেকুৱা কংগ্ৰেছীসকলৰ তলত মূৰ তল কৰি নতশিৰ হৈ থকাতকৈ এই যি আমাৰ সমাজৰ কাৰণে জীৱনটো দিছোঁ, সেই সমাজৰ হৈ মূৰ দাঙি বুকু থিয় কৰি যাতে খোজকাঢ়ি কাম কৰিব পাৰোঁ। আৰু সেইকাৰণে মই যে ইতিমধ্যে ঘোষণা কৰিছিলোঁ আমাৰ দল মই গঠন কৰিম, আৰু সেই দল গঠন কৰাৰ ক্ষেত্ৰতো মই আগবাঢ়িছোঁ। মাত্ৰ এতিয়া সংগঠন এটা ফোনেৰে নহয়, মই জানো। সেইকাৰণে মই আমাৰ যিমান ফোন আহিছে, সমগ্ৰ অসমৰ পৰা ফোন আহিছে, সকলোকে কৈছোঁ যে নমিনেশ্যনৰ পাৰ্টটো পাৰ হৈ লওক। নমিনেশ্যনৰ পাৰ্টটো পাৰ হোৱাৰ পিছত আমি নতুন দলৰ প্ৰক্ৰিয়াটো আগবঢ়াম। আৰু এই দলৰ বিজেপিৰ যি আমি অটল বিহাৰী বাজপেয়ীদেৱৰ আদৰ্শৰে, লালকৃষ্ণ আদৰণীদেৱৰ আদৰ্শৰে যি অসমৰ সেই স্বাধীন মানে আমাৰ যি অসম আন্দোলনত সমৰ্থন জনাইছিল, সেই আদৰ্শক মই বুকুত বান্ধি সদায় চলিম, কেতিয়াও সেই আদৰ্শটো নেৰোঁ। আৰু মোৰ এতিয়াও বিশ্বাস যে এই ভাৰতীয় জনতা পাৰ্টীৰ দলে এই 1983 চনত আমি একদম সৰু ল'ৰা যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাইছিল যে এইটো অবৈধ নিৰ্বাচন, ইয়াত কোনো ৰাজনৈতিক দলে যাতে অংশগ্ৰহণ নকৰে, একমাত্ৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে অংশগ্ৰহণ কৰা নাছিল আৰু অসম আন্দোলনক সমৰ্থন কৰিছিল। সেই স্থিতিটো ঘূৰাই অনাৰ কাৰণে এজন এই দলৰ আজীৱন সদস্য হিচাপে যি কৰিব লাগে তাৰ বাবে মই ত্যাগ কৰিবলৈ, কাম কৰিবলৈ, কষ্ট কৰিবলৈ কৰিম। মাত্ৰ যিহেতু মই নিৰ্বাচন খেলিম দলীয় নীতি অনুসৰি, যদি প্ৰাৰ্থিত্ব নাপায় নিৰ্বাচন খেলিব নোৱাৰোঁ। সেইকাৰণে সেই যিটো বাধা,
সেই দলীয় বাধাটোক আনুষ্ঠানিকভাৱে মই আজি মোহাৰি পেলালোঁ। মোৰ হ'ল এটা একদম স্পষ্ট, এখন সৰুতে হিন্দী চিনেমা চাইছিলোঁ, জিঅ' অৰ জিনেডো, বাছ মোক যুঁজি লৈছে, মই উত্তৰ দিছোঁ। মোক শুনক, আপোনালোকৰ প্ৰতিদিনৰ ল'ব ব্যৱহাৰ কৰি কি ক'লে যে মই ক্ষমা বিচাৰিছোঁ, সেইটোতো মিছা কথা। মইতো কোনো ক্ষমা বিচাৰিবলগীয়া মই একো বক্তব্য ৰখাই নাই। আজি ৩৫ বছৰ দিয়াৰ পিছত আজিৰ তোলাচনীত তেওঁৰ সতীৰ্থ এগৰাকী বৰ্তমান সাংসদ, আকৌ তেওঁৰ পত্নীক আকৌ প্ৰাৰ্থিত্ব দিয়ে। পত্নীৰ কিবা চেক্ৰিফাইচ আছে? তেওঁলোকে তাৰমানে মুখেদি যি ক'ব তাকে হ'ব। বাহ, তেওঁলোকে মুখেদি কোৱাটো মানে বেদৰ বাক্য হৈ গ'ল। আৰু আমি যদি আজি কথা কওঁ, এই বাছ হেৰি কি হয়, কিবা দেশত দ্ৰোহী বা কিবা আনখনৰ কথা ক'ব। সেইকাৰণে সন্মুখত এই যুদ্ধত নামিছোঁ। আপোনালোকক স্পষ্টভাৱে কৈছোঁ যে মই মোৰ চেলেঞ্জটো আজিৰ তাৰিখত মই চিন্তা কৰি আছোঁ এটাতে, যে এই নমিনেশ্যনৰ প্ৰক্ৰিয়াটো পাৰ হোৱাহে। এবাৰ নমিনেশ্যন প্ৰক্ৰিয়া যদি পাৰ হৈ গ'ল, যদি তেওঁলোকে কোনো ২ নম্বৰী নকৰাকৈ মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সঁচাকৈ যদি তেওঁলোকৰ অন্তৰত দম আছে, মোৰ নমিনেশ্যনখন কোনো ভুল নাই কৰা। মই এতিয়ালৈ 10 বাৰ চেক কৰাইছোঁ, 10জন মই এডভকেটৰ দ্বাৰা চেক কৰাইছোঁ। তাত যদি পাৰ হৈ যায়, মই এইবাৰ বিধায়ক হৈ আছোঁ 100%, কাৰণ দিছপুৰৰ ৰাইজ মোৰ লগত আছে। দিছপুৰৰ ৰাইজ এই আঁচনিত বিক্ৰী হোৱা ৰাইজ নহয়। দিছপুৰৰ ৰাইজ কোনো টকাত বিক্ৰী হোৱা নহয়। আৰু আজি যি বৈঠক কৰিছে কংগ্ৰেছৰ পৰা অহা DNA-ত কংগ্ৰেছ থকা গৰাকীয়ে, বৰদলৈ গৰাকীয়ে, তাত বহি থকা গোটেই মানুহখিনি মোৰ মানুহ। আৰু তেওঁলোকক কৈ দিছোঁ, কাৰণ তেওঁলোকৰ লগত আজিৰ সম্পৰ্ক নহয়, তেওঁলোকক কৈ দিছোঁ এতিয়া টকাৰ উভৈ নদী হ'ব। তোমালোকে তাতেই থাকা, তাতে ইমান দিন যে কষ্ট কৰিছা, সেই টকাখিনি এই ইহঁতৰ কাৰো পকেটৰ ধন নহয়, বিভিন্ন চিণ্ডিকেটৰ ধন। এই তোমালোকে এইকেইদিন অন্ততঃ সেই চিণ্ডিকেটৰ ধনেৰে থাকা তাত, আৰু বাকী মোক অন্তৰৰ পৰা মোক সহায় কৰিলে হ'ল। চব মোৰ মানুহ বহি আছে। এটা কথা কৈছে যে অলপ বেছিকৈ কৈছে, অলপ কম বেয়া লাগিছে। দিলীপ চকীয়ে কৈছে যে বেছিকৈ কৈছে। এই গোটেই কথাটো কি ক'ব? মুখ্যমন্ত্ৰীও নাহিলে, বা কালি যদিও প্ৰতিনিধি পঠালে মুখ্যমন্ত্ৰী নিজে আহিব পাৰিলে সেই। মই আজি তেখেত অহা নাই আৰু আহিবও নালাগে। তেখেতে এগৰাকী মোৰ ভাল বন্ধু, খুব ভাল বন্ধু। তেওঁলোকৰ লগতো সম্পৰ্ক। ৰাতিপুৱাই আহিছিল আৰু চুচুক চামককৈ আহিছে, কোনো নাথাকা টাইমত আহিছিল। আৰু আহি মই কৈছে আপোনাক কি লাগে কওক। কোনে কৈছে এইটো? মোৰ বন্ধু। আৰু মই তেওঁক স্পষ্টভাৱে কৈছোঁ এতিয়াও মোক লাগে টিকেট লাগে। এতিয়াও যিহেতু নমিনেশ্যন ছাবমিট হোৱা নাই, টিকেট দিয়ক। টিকেট দিয়ে যদি তাৰ বাহিৰে মোক কোনো উপঢৌকন তেওঁলোকে ভাবি থকা কোনোজন সেনেকুৱা মোক একোৱেই নালাগে। এটা নতুন দল সম্পৰ্কে কওক অলপমান। নতুন দলৰ কিমানমান লোকে আপোনাৰ লগত বহুত মই আপোনাক কৈ দিওঁ, নিৰ্বাচনৰ বাবে সাজু ক'ত হৈছোঁ, কি হৈছোঁ, আজি এইটো নকওঁ। নমিনেশ্যন কাৰণ কেঞ্চেল হোৱাৰ লগে লগে মই সেইটো আইডেণ্টিফাই এডভান্স কৰি নিদিওঁ। আগতীয়াকৈ যে এডভান্স কৰি দিওঁ, তেতিয়া তেওঁলোকে তাত বাধাৰ সন্মুখীন হ'ব বুলি মই ভাবোঁ। সেইকাৰণে মই নকওঁ। কিন্তু নমিনেশ্যনৰ পিছদিনাখন আমি ইয়াৰ পৰা ঘোষণা কৰিম যে এইকেইজনৰ আমাৰ দলৰ প্ৰাৰ্থী হিচাপে, কাৰণ তেওঁলোকেতো ইণ্ডিপেণ্ডেণ্ট হিচাপে খেলিবলৈ, মই যেনেকৈ ইণ্ডিপেণ্ডেণ্ট। আৰু মোক মাত্ৰ 1 বছৰ লাগিব। 1 বছৰত শদিয়াৰ পৰা ধুবুৰীলৈ সকলো জিলা কমিটি মই গঠন কৰি দেখাম, আপোনালোকে দেখা পাব। কাৰণ সৰুৰ পৰা হাফ পেণ্ট পিন্ধাৰ পৰা অকল এইবিলাক কামেই কৰিলোঁ। আৰু মোৰ মানে যি মোৰ ভিতৰৰ জয়ন্ত দাসক চিনি পোৱা মানুহ শদিয়াৰ পৰা ধুবুৰীলৈ বহুত আছে। মোক নিষ্ঠা সততাৰ বিষয়ে সকলোৱে জানে। আৰু সেইকাৰণে সেইদিনা আপোনালোকৰ জৰিয়তে যিমান খবৰ পাইছে, মোৰলৈ ফোন বহুতেই আছে। আধাতকৈ বেছি ফোন মই ৰিচিভ কৰিব পৰা নাই, তাৰমানে ইমান ফোনৰ পৰি ফোন আহি আছে। আৰু মোৰ ভাল লাগিছে যে মোৰ কথা যে আমি নতুন মানুহ আহক, নতুন মানুহ অহাত আমাৰ আপত্তি নাই। কিন্তু নতুন মানুহ আহিব, আজি ৰাতিপুৱাই বৰপিৰা পাৰি দিব, তাতে আকৌ কোনোবা স্থানীয় বহুত পুৰণা ব্যক্তি এজন বা মহিলা এগৰাকীৰ পৰা তেওঁৰ সপোন চুৰমাৰ কৰি মোকতো ইন্দ্ৰমণি বৰা ডাঙৰীয়াই কৈছে বেলেগ চিট ক'ত আছে খেল নাই। বোলো নাই দাদা, মোৰ অকল MLA হোৱাৰ লক্ষ্য নহয়। সেই বেলেগ চিটটোতো কোনোবাই সপোন দেখি আছে, তেওঁতো সমাজৰ সেৱা কৰা সপোন দেখি আছে। মই তাত আপোনালোকে মোক টিকেটটো দি দিলে, মই তাত গুচি গ'লোঁ, তেওঁক আত্মাক মই অশান্তি দিলোঁ। তাৰপিছত মই এই অঞ্চলটোত মোৰ মন নালাগিব, কাৰণ মই সেইটো অঞ্চলৰ নহয়। মোৰ নিজৰ অঞ্চলৰ প্ৰতি যিটো টান থাকিব, সেইটো বেলেগ অঞ্চলৰ প্ৰতি টান নাথাকিব নহয়। মোৰ ঘৰখনৰ প্ৰতি যিটো মোৰ টান থাকিব, মোৰ মাৰ প্ৰতি যিটো টান থাকিব, প্ৰত্যেক মহিলাৰ প্ৰতি মোৰ শ্ৰদ্ধা থাকিলে মোৰ মাৰ প্ৰতি টানটো বেছি থাকিবই লাগিব না। সেইটোতো
স্বাৰ্থপৰতা নহয় সেইটো কৰ্তব্যপৰায়ণ বা এটা অন্তৰৰ পৰা ভগৱানে দিয়া ব্যৱস্থা এটা। সেইকাৰণে যে নিৰ্বাচনলৈ প্ৰস্তুত, আপোনালোককো সাক্ষী ৰাখি ক'লোঁ, নমিনেশ্যন পাৰ যদি হৈ যায়, মই একো ভুল কৰা নাই, 10জন পুনৰবাৰ কৈছোঁ, 10জন এডভকেটৰ দ্বাৰা মানে ক্ৰছ চেক কৰাই আছোঁ আৰু সোমবাৰে মই নমিনেশ্যন ছাবমিট কৰিম।